আমাৰ ভাৰতবৰ্ষত এনেকুৱা এটা পৰিয়াল নাই যিটো পৰিয়ালে ক'ব পাৰিব যে আমি আজিলৈকে ৰুটি খাই পোৱা নাই। কাৰণ ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালত মাহৰ মূৰত হ'লেও এদিনকৈ হ'লেও ৰুটি খাইছে। আৰু ৰুটি খোৱাটো আমাৰ কাৰণে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, কাৰণ ৰুটি আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী। সেইখিনি ৰুটি খোৱালৈকে ঠিকে আছে, কিন্তু আমি যে ৰুটি সেকোঁ বা বনাওঁ, সেই ফুলা ফুলা কোমল কোমল ৰুটিবিধ আমি খাই খুব ভাল পাওঁ, খুব তৃপ্তিৰে খাওঁ, নহয়নে বাৰু? কাৰণ ফুলা ফুলা কোমল ৰুটিবিধ খাই আমাৰ সদায় ভাল লাগে, কিয় বিৰাট কোমল হয় আৰু বিৰাট জিভাটো তৃপ্তি পোৱা যায়। সেইকাৰণে আমি খুব ভাল পাওঁ, কাৰণ আমাৰ সেই আইতাসকলে বা মাহঁতে যেনেকৈ জুই চৌকাত ৰুটি পুৰিছিল, তেনেধৰণে আজিকালি কিন্তু ৰুটি পুৰা নহয় বা কয়লাত ৰুটি পুৰা নহয়, কাৰণ আজিকালি গেছত ৰুটি পুৰা যায়। সেইটো এটা মাৰাত্মক বেমাৰহে আমালৈ কঢ়িয়াই অনা হয়। সেই ৰুটিখন খোৱাৰ পাছত আমালৈ মাৰাত্মক বেমাৰ আহে, বীজাণু বিয়পে। কেনেকৈ জানে? আজিকালি আধুনিক যুগত প্ৰায় ৰান্ধনীশালৰ গৃহিণীগৰাকীয়ে প্ৰায় LPG গেছতে ৰুটি পুৰিবলৈ শিকিলে। LPG গেছতেই ৰুটি পুৰে বা সেকে আৰু ধুনীয়াকৈ ফুলাই ফুলাই বনায়। আপোনালোকে জানেনে বাৰু, সেই LPG গেছটো যেতিয়া অন কৰি দিয়া হয়, LPG গেছৰ মুখেদি ওলাই অহা গেছখিনি যেতিয়া জ্বলি যায়, তাৰ পৰা আমাৰ কেনেধৰণৰ গেছ নিগৰিত হয় সেই কথাটো জানেনে বাৰু? ষ্ট'ভৰ বাৰ্ণাৰেদি ওলাই যোৱা সেই জুইখিনিত এনেধৰণৰ মাৰাত্মক গেছ নিগৰিত হয়, যি গেছৰ কাৰণে আমাৰ দেহাত কেঞ্চাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে। পৰিৱেশ বিজ্ঞান প্ৰযুক্তি আলোচনী এখনত প্ৰকাশ পাইছে যে সেই জুইত নিৰ্গত হয় কাৰ্বন মনোক্সাইড গেছ। ষ্ট'ভৰ বাৰ্ণাৰৰ পৰা নিৰ্গত হয় নাইট্ৰজেন ডাই অক্সাইড গেছ। আৰু এনেধৰণৰ গেছবিলাকৰ পৰা আমাৰ শৰীৰত কৰ্কট ৰোগ সৃষ্টি হয়। গতিকে বিভিন্ন ধৰণৰ আলোচনীত বা গৱেষকসকলে ইয়াৰ ওপৰত এনেধৰণৰ মন্তব্য কৰিছে যে গেছত সেকা সেই ৰুটি আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী নহয়। অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ চেফ চাইণ্টিষ্ট নামৰ এক বিজ্ঞাপনত কোৱা হৈছে যে ময়দা আটা ডাইৰেক্টলি জুই স্পৰ্শলৈ আহিলে তাত ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। তাৰ কাৰণে আমাৰ লিভাৰো নষ্ট হ'ব পাৰে আৰু কৰ্কট ৰোগৰ বৃদ্ধি হ'ব পাৰে বুলি কৈছে। গতিকে সোনকালে হওক বুলি বা একেবাৰে কোমল নৰম ৰুটি খাম বুলি আপোনালোকে গেছত ৰুটি নিসেকিব, সেই অতীতৰ দৰে সেকক, চৌকা জুইত সেকক আৰু স্বাস্থ্যটো ভালে ৰাখক, স্বাস্থ্য সবল ৰাখক। আজিলৈ ৰাখিছোঁ। জয় আই অসম, বন্দে মাতৰম।